মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। আজি এই ভিডিঅ'টোত তোমালোকৰ উচ্চ গণিতৰ নৱম শ্ৰেণীৰ লগাৰিথম যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ অংক কৰাম। তাৰমানে অলৰেডি তোমালোকৰ 3.1 এক্সাৰসাইজ লগাৰিথমৰ ফাৰ্স্ট ভিডিঅ'টো তোমালোকলৈ ইতিমধ্যে দিয়া হ'ল আৰু তোমালোকে ভিডিঅ'বোৰ চাইছা। আজি তোমালোকৰ তাৰ সেকেন্ড পাৰ্টটো কৰিম। যেহেতু অনুশীলনটোত যথেষ্ট সংখ্যক প্ৰশ্ন আছে, আমি এটা ভিডিঅ'ত কোনো পধ্যে সামৰি লোৱাটো সম্ভৱ নহয়। আৰু যিসকলে চোৱা নাই মই আই বুটাম লগাই দিছোঁ, ভিডিঅ'টোৰ সম্পূৰ্ণ চাই ল'ব পাৰিবা। আজি পিছে তোমালোকক কুৱেশ্যন 6 আৰু 7 6ত তোমালোকৰ 8টা প্ৰশ্ন আছে আৰু 7ত আছে 6টা, হয়নে? 8 14টাৰ প্ৰশ্ন সমাধান তোমালোকক দিম। আৰু মই প্ৰশ্নখিনি চোৱা প্ৰায়বিলাক অংকৰে 2টা 3টাকে পদ্ধতি আছে আৰু মই তোমালোকক যেটো পদ্ধতি দিছো তোমালোকৰ কাৰণে চিন্তা কৰি অলপ ছুটি আৰু সহজকৈ দিছো। গতিকে তোমালোকে তেনেকৈ কৰিলে লাভৱান হ'বা আৰু সময়ও কম লাগিব। ইয়াৰ কাৰণে কি হ'ব? ইয়াৰ কাৰণে তোমালোকক যিখিনি লগাৰিথমৰ সূত্ৰ দিছিলো সূত্ৰখিনি কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা। পৰীক্ষাত সূত্ৰও আহে নহয়, তোমালোকে নিশ্চয় জানা। তে সূত্ৰখিনি প্ৰেক্টিছ কৰি মনত ৰাখি ল'লে তোমালোকৰ অংক কৰোঁতে অলপ কি হ'ব, সোনকালে আনসাৰবোৰ আহিব। নহ'লে অংকটো লৈ পেলাই মুখৰ আগত কি কৰি থাকিব, কি ফৰ্মুলা বা হ'ব এনেকুৱা ভাবি থাকিব লাগিব, নহয়নে বাৰু? ছাত্ৰ-ছাত্ৰীসকল যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছা আৰু চাই যদি ভাল লাগিছে আৰু পিছৰ ভিডিঅ'বোৰ যদি তোমালোকে পাই থাকিবলৈ মন কৰিছা, তেনেহ'লে মোৰ ষ্টাডি টেক আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এইটোৱেই নহয়, আমি অকল তোমালোকক অনুশীলনী প্ৰশ্নই যে দিম সেইটো কথা নহয়। তোমালোকক পৰৱৰ্তী যিবোৰ ভিডিঅ' আমাৰ আহি থাকিব সেইখিনি তোমালোকে নটিফিকেশ্যন পাব লাগিব নহয়। আৰু তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে তোমালোকৰ পৰা ভাল মন্তব্য আশা কৰিছোঁ। কিবা গঠনমূলক যদি তোমালোকক প্ৰশ্ন ক'ব লগা আছে, কিবা প্ৰশ্নৰ বিষয়ে ক'ব লগা আছে, তোমালোকে কমেণ্টত জনাবা। আৰু লগতে শ্বেয়াৰ এটাটো কৰিবাই, কাৰণ তোমালোকৰ মোৰ চেনেলৰ বিষয়ে নজনা ছাত্ৰ-ছাত্ৰীও কিন্তু বহুত আছে। গতিকে তেওঁলোকক অলপ জনাবা আৰু লগতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিবা দেই। এতিয়া মই তোমালোকক আৰু বেছি কথা নকওঁ। বহুত ছাত্ৰ-ছাত্ৰীয়ে আকৌ কয় ছাৰে বোলে আজিকালি কথা বহুত কয় ভিডিঅ'ত। ক'বও লাগিব, নক'লেনো তোমালোকে কেনেকৈ গম পাবা। এতিয়া আমি তোমালোকৰ অনুশীলনী 3.1 লগতে কুৱেশ্যন নম্বৰ 6 আৰু 7 টোটেল 14 প্ৰশ্নৰ সলিউশ্যন আগবঢ়াইছোঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা আৰম্ভ কৰিম। লগাৰিথম চেপ্টাৰটো যিহেতু বহুত ডাঙৰ চেপ্টাৰ হয়, আজি তোমালোকৰ 6 আৰু 7 কৰাম। 6 আৰু 7 মিলি প্ৰায় 13টামান অংক তোমালোকৰ হ'ব। এতিয়া যিখিনি তোমালোকৰ ক্ৰমাংক অংক আছে তাৰে প্ৰথমটো আমি লিখিছোঁ লগাৰিথম অফ বেজ 2, মানে এইটো বেজ বুলি কয়। যিহেতু লগাৰিথমটো লিখাৰ পিছত অকণমান যদি তললৈ সংখ্যাটো লিখোঁ নহয়, এইটো বেজ বুলি কয়। কেতিয়াবা বেজবোৰ দিব পাৰে, কেতিয়াবা নিদিব পাৰে। দি থ'লেতো ভালেই, আৰু নিদিলে আমি সেইটো 10 বুলি ধৰিম। আমি 2ৰ ঠাইত আমি কি ধৰিম? 10 ধৰিম, যিহেতু আমাৰ দি থোৱা আছে। গতিকে সংখ্যাটোৰ আৰু এই ৰাশিটোৰ মান 1 ওলাব লাগে। আৰু তাৰ কাৰণে আমি কি লিখি লৈছোঁ? লেফ্ট হেণ্ড ছাইডটো লিখি লৈছোঁ, বাওঁ পক্ষ বুলি লিখি লৈছোঁ। আৰু শেষৰ যিটো সংখ্যা আছে 512, এই 512টোৰ পৰা লাহে লাহে কৰি আমি আগফালে গৈ থাকিম লেফ্ট ছাইডলৈ, আৰু তেতিয়া আমি আনচাৰটো 1 পাম। আৰু ইয়াতে আমাৰ মেইনলি মানে প্ৰয়োগ হ'ব মানে লগাৰিথম অফ এ বেজত m টু দি পাৱাৰ p। মই pটো অলপ নীলা কৰি দিছোঁ। এই pটো আটাইতকৈ পাৱাৰ নহ'ব বাৰু, mৰ পাৱাৰ p। আৰু এই pটোৰ স্থানটো দুটা হয়, এইকণতো থাকিবই। আৰু যদি pটো তুমি আঁতৰাই দিওঁ বুলি ভাবিছা, লগাৰিথমৰ আগলৈ এইকণলৈ লিখিব পাৰিবা, ঠিক আছে? আৰু এই দুইটা যদি a হয়, তাৰমানে a মানে ধৰি লোৱা এটা 5 5 10 10, এই দুইটা যদি বেজৰ ভেলুটো যদি লগাৰিথমৰ ভেলুৰ লগত ছেম থাকে, তেতিয়া তোমালোকে 1 লিখিব পাৰা। গতিকে তোমালোকত এই অংকবিলাকত প্ৰায় এই ফৰ্মুলা দুটাই বেছিকৈ ব্যৱহাৰ হোৱা দেখা যায়, ঠিক আছে? এতিয়া তোমালোকে চোৱা, মই অংকটো কৰিবলৈ লৈছোঁ। এতিয়া মই ইকুৱেল চাইন দিছোঁ। তোমালোকে মই যিহেতু কি কৈছোঁ যে একেবাৰে এক্সট্ৰিম ৰাইট, একেবাৰে সোঁফালৰ পৰাহে আমি অংকটো কৰিম দেই। গতিকে এইটো বেজটো 2 লিখিলোঁ, লগাৰিথম অফ বেজ 3, লগাৰিথম অফ 2 বেজত এতিয়া 512 মানে কি? আৰু সেইটো কাৰণে তোমালোকে কি কৰিব লাগিব? 512ৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। 2ৰে হৰণ কৰা, 2ৰে হৰণ কৰিলে 256, আকৌ 2ৰে হৰণ কৰা কিমান হ'ব? 128 হ'ব। আকৌ 2ৰে হৰণ কৰা 6, এইটো কিমান হ'ব? 4, আকৌ 2ৰে হৰণ কৰা এইটো কিমান হ'ব? 32,
আকৌ 2 ৰে হৰণ কৰা এইটো কিমান হ'ব 16 আকৌ 2 ৰে হৰণ কৰা এইটো 8 নহয়নে বাৰু তাৰপিছত 2 ৰে হৰণ কৰা এইটো 4 আৰু 2 ৰে হৰণ কৰা এইটো 2 আলটিমেটলি বহুত 2 পালো নহয়নে বাৰু 1 2 3 4 5 6 7 8 9 তাৰ মানে 512 মানে হ'ব 2 to the power 9 গতিকে তোমালোকে এনেকে লিখিব লাগিব এটা তোমালোকে গম পাইছা এই বস্তুটোৱে হল নহনে বাৰু AMP এটি 9 টো কত আহিব ইয়াৰ আগত গুছি আহিব এই কনলে গুছি আহিব গতিকে আমি লিখোচোন বাৰু logarithm of base 2 logarithm of base 3 এতিয়া 9 টো আমাৰ কলে গুছি আহিব logarithm লিখা শব্দটো আগলৈ গুছি আহিব এটা এটা সোৱা দুইটা 2 2 হল আৰু logarithm of a মানে কি হয় 1 হয় তাৰ মানে এই ৰাশিটো তোমালোকৰ কাৰণে 1 হৈ গল এটা 9 ৰ লগত 1 ইনটু হলে 1 হ'ব আলটিমেটলি আমাৰ কি থাকিলেগে 9 থাকিলেগে গতিকে মই আকৌ ইকুৱেল চিন দি ললো 2 বেস 3 বেস 3 বেজত আমি কি লিখিলো এটো 9 লিখিলো ন এটো 9 টোহে থাকিব আৰু যেহেতু log 2 বেজত 2 মানে কিমান হল 1 গতিকে আমি তো 1 পালো গতিকে এটো যদি 1 হৈ গল গতিকে log 3 বেজত এই 9 টো এটা ইয়ালে গুছি আহিব ঠিক আছে এতিয়া আকৌ আমি কি কৰিম সোৱা আকৌ ঠিক তেনেকে যিবিলাক আমি ঘাতত প্ৰকাশ কৰিব পাৰো এটা 9 আছে 9 টো আমি আকৌ কি কৰিব পাৰিম 3 স্কয়াৰ কৰিব পাৰিম 3 স্কয়াৰ যদি আমি কৰিব পাৰো তেনেকে একদম ওপৰত থকা টপমোস্ট যেটো পাৱাৰ হয় হেতু এই কনলে গুছি আহিব গতিকে আমি আকৌ ইকুৱেল দিলু 2 বেস দিলু এতিয়া 2 টো কলে গুছি আহিব এই কনলে গুছি আহিব তাৰ মানে ব্ৰেকেট এটা দি পেলাই বুজাইছো 3 বেজত 3 এটা এই ৰাশিটোৱে কি বুজাব 1 বুজাব যেহেতু বেজত থকা সংখ্যাটোৰ লগত লগাৰিথম লব লগা সংখ্যাটো ইকুৱেল হল গতিকে log 3 মানে 1 1 ৰ লগত 2 ইনটু কৰিলে 2 এ হ'ব আৰু ফাইনালি তোমালোকে লগাৰিথম অফ 2 টো পালা এতিয়া শেষত কি হৈ গলগে 1 হৈ গলগে নহনে বাৰু ছাত্ৰ-ছাত্ৰী হল তোমালোকে এটা দেখা পাইছা গতিকে আমাৰ ৰাইট হ্যান্ড সাইডৰ লগত আনসাৰটো কি হৈ গল মিলি গল এতিয়া আমি আন এটা প্ৰশ্ন তোমালোকৰ কাৰণে লৈছো 2 নম্বৰ প্ৰশ্নটো আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ এতিয়া আমি লেফট হ্যান্ড সাইড লিখিম লেফট হ্যান্ড সাইডত আমাৰ কি হ'ব লগাৰিথম অফ 6 বেস লগাৰিথম অফ √2 বেজত আমি 8 ৰ লগাৰিথম উলিয়াম ঠিক আছে এটা প্ৰথম 8 টো আমি উৎপাদক বিশ্লেষণ যদি কৰি লওঁ 6 বেজত √2 বেজত এটোত তোমালোকে গম পাইছা এটো বহুত সহজ যেহেতু 8 টো আমি 2 কিউব বুলি ক'ব পাৰো বা 2 কিউব হয় আৰু আমি এটো হৰণ কৰি দেখাব লাগিব বুলি কোনো মানে নাই গতিকে তোমালোকে লিখিলা এই 3 টো এটা কত আহিব এই কনলে গুছি আহিব নহলে ইয়ালে নানিবা কিন্তু দেই যেটো পিছত আছে এই সংখ্যাটো এটা বুলি ধৰি লব লাগিব তেতিয়া এটো ইয়ালে আহিব এতিয়া আমি লিখিছো তোমালোকে চাই থাকিবা log 6 বেজত 3 log এটো 2 হল আৰু ৰবা এটা আমি এটা আৰু কাম কৰিব পাৰো তিনিটো ইয়ালে ননাকে আৰু এটা কাম কৰিব পাৰো হেতু কথা ভালকে মন কৰিবা দেই বেজৰ লগত সংখ্যাটো যেহেতু আমাৰ মিলা নাই এটো √2 আছে নহয় এই কোণটো আমাৰ √2 লাগে গতি আমি তিনিটো কাটি দিছো তা বুলি তুমি এনেকে লিখা √2 দি পাৱাৰ 6 বুলি লিখা √2 দি পাৱাৰ 6 মানে তোমাৰ কি হ'ব 2 কিউব কেনেকে হয় তুমি চোৱাচোন √2 দি পাৱাৰ 6 মানে কি আমি 2 লিখিলো আৰু এই ৰুট চিনটোৰ ভ্যালু দুভাগৰ 1 হ'ব লগত 6 কেনসেল কৰিলে 3 হ'ব গটিকে 1 3 যা 3 গটিকে 2 কিউব গটিকে আমি আগৰ ৰাশিটো পুনৰ ঘূৰাই পালো মানে বাৰু যদি আগৰ ৰাশিটো ঘূৰাই পালো তেনহলে আমাৰ শুদ্ধ হৈ আছে তেনহলে এটো আমাৰ পূৰণ চিনে থাওক তাৰ পিছত এতিয়া কি হ'ব সোৱা লগাৰিথম অফ 6 বেজত এতিয়া এই 6 টো আগলৈ গুছি আহিলে ঠিক আছে এতিয়া লগাৰিথম অফ √2 বেজত √2 হল ঠিক আছে এটো তোমালোকে বুজি পাই গলা এতিয়া এই দুইটা সেম হোৱা কাৰণে ইয়াৰ মানটো কিমান হ'ব 1 হ'ব গটিকে আমি হেতু 1 বুলি যেতিয়া ধৰি ললো গটিকে আমাৰ 6 থাকিলে 6 বেজত এই 6 টো থাকিলে যেহেতু এটো তোমালোকৰ কাৰণে কি হল 1 হল গটিকে log 6 বেজত 6 হলে কি হ'ব 1 আমাৰ আনসাৰটো ওলাই গল ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে মন কৰিবা যে প্ৰশ্নবিলাক কৰিব সময়ত কেনেকে এই বেজৰ লগত এই সংখ্যাটো মিলাও বিশেষকৈ এনেকুৱা ধৰণৰ অংকবিলাক এই কথাটো তোমালোকে বুজি পালে বাকি অংক তোমালোকৰ নিজে নিজে ওলাই যাব এটো নহয় দে এটো মই প্ৰথমতে তিনিটো আনিবলৈ বিচাৰিছিলো কিন্তু দেখা গল যে এটোৰ লগত এটো আমাৰ নিমিলিলে যেহেতু আমি ফৰ্মুলাটো লগাৰিথম অফ a প্ৰয়োগ কৰিবলৈ আমি বিচাৰিছিলো
তাৰপিছত দেখিলোঁ যে প্ৰয়োগ কৰিব নোৱাৰা হ'লোঁ তেতিয়াই লগে লগে এইটো মিলোৱা কথাটো আহি গ'ল এতিয়া তেনেহ'লে তোমালোকৰ ইয়াৰ পিছৰ প্ৰশ্ন আমি 3 নম্বৰটো আৰম্ভ কৰিছোঁ এবাৰ তোমালোকৰ 3 নম্বৰটো আৰম্ভ কৰিছোঁ 6 নম্বৰ 3ত ইয়াতে তোমালোকে ৰাশিকেইটা দেখি পাইছা আৰু লেফ্ট হেণ্ড সাইডটো আমি লিখি ল'লোঁ দেই ইয়াতে ভূমি 2 আছে এবাৰ ভূমি ৰুট 2 আছে এবাৰ ভূমি ৰুট 3 আছে আৰু সেইকাৰণে এইবিলাক আমি অকণ কিছু মিলাবলৈ যত্ন কৰিম আৰু মিলাব পাৰিলেহে তোমালোকৰ আনসাৰটো আহিব প্ৰথম লগ টু ভূমি এটোত একে থাকিবলৈ দিবা বন্ধনী দি পেলাই লগ ৰুট 2 বেজ এটো একে থাকিবলৈ দিবা তাৰ পিছত এই কোণতে এটা ৰাশি তুমি কেনেকৈ লিখিবা এটো ভালকৈ মন কৰিবা লগ টু লিখি লোৱা আটো ৰুট 3 আৰু এটো কিমান হ'ব তোমাৰ কাৰণে 3 স্কয়াৰ গতিকে 9 to 3 into 3 তোমালোকে এটো কথা জানা গতিকে সেই কামটো তোমালোকৰ হ'ল কিন্তু এই ৰুট 3 আৰু এই কোণটো ৰুট 3 লাগিব দুইটা ৰুট 3 হ'ব লাগিব তাৰ কাৰণে ইতিমধ্যে তেনেকুৱা ধৰণৰ অংক এটা তোমালোকক শিকাইছিলো এতিয়া আকৌ এই অংকটো তোমালোকক একেটা পৰিঘটনা দেখিবলৈ পাইছা গতিকে মই কেনেকৈ লিখিম চোৱা লগাৰিথম অফ ৰুট 3 টো লিখিম আৰু ৰুট 3 দি পেলাই ওপৰত পাৱাৰটো কি কৰি দিম দুগুণ কৰি দিম 4 কৰি দিম আৰু 4 কৰি দিয়াৰ লগে লগে তোমালোকৰ কি হৈ যাব কাৰণ এই ৰুট চিনটো বলি হাফ হ'ব হাফৰ লগত 4 কটা গতে গলিৱাল আকৌ 3 স্কয়াৰ হ'ব গতিকে গম পাইছা যে আমি কেনেকৈ এৰেঞ্জ কৰিছো তাৰ পিছত লগাৰিথম অফ বেজ 2 তাৰ পিছত আকৌ লিখিলো ৰুট 2 বেজ নহয়নে তাৰ পিছত এই 4টো একেবাৰে আগলৈ গুছি আহিব ইয়ালৈ গুছি আহিব গতিকে আমি এটো জাস্ট 4 বুলি পাতিব পাৰিম কি হটো log 3 ৰুট 3 নহয়নে বাৰু log ৰুট 3 বেজত যদি ৰুট 3 হয় হেতু তোমালোকৰ কাৰণে 1 হ'ব গতিকে আমি এই গুটেই বস্তুটো 1 বুলি যেতিয়া গম পাই গলো কেৱল আমাৰ কিটো থাকিব 4টো থাকিব এটা আকৌ 4টো আমি তেনেকৈ সজাবলৈ যত্ন কৰিম 4টো যদি সজাও আমি কেনেকৈ সজাম তোমালোকে চোৱাচোন log ৰুট 2 বেজত এটো তোমাৰ কি হ'ব 2 স্কয়াৰ হ'ব নহয়নে বাৰু 2 স্কয়াৰ এতিয়া এই ৰুট 2 আৰু এটো ৰুট 2 হ'ব লাগিব যদি আমি সূত্ৰটো প্ৰয়োগ কৰিবলৈ বিচাৰো আৰু বিচাৰিবই লাগিব যেহেতু তোমালোকৰ আনসাৰটো আহিব লাগিব নহয় গতিকে তোমালোকে কি কৰিবা এটো বেজটো তোমাৰ 2 থাকিব আৰু বেজটো যেতিয়া 2 থাকিব তুমি কি কৰিবা ইয়াতে ৰুট 2 টো থাকিলে আৰু এটো হ'ব ৰুট 2 কিমান লিখিবা 4 লিখিবা আগৰ দৰে ৰুট 2 to the power 4 মানে কিমান হ'ব 2 স্কয়াৰ তোমালোকে সেই কথাটো বুজি ললে হ'ব এটা 4 টো কত গুছি আহিব এই কোণলৈ গুছি আহিব তে এই কোণলৈ গুছি আহা মানে log 2 বেজত 4 হ'ব আৰু এই ৰাশিটো মান তোমালোকৰ কি হৈ যাব 1 হৈ যাব ছাত্ৰ-ছাত্ৰী সকল প্ৰশ্নবিলাক বহুতেই সহজ কিন্তু তোমালোকে ৰাইটৰ পৰা লেফটলৈ লাহে লাহে এটো এটা তোমালোকৰ কি হৈ যাব 4 এই 4 টো কলে গুছি আহিব ইয়ালৈ গুছি আহিব ইয়ালৈ গুছি গলে ইয়াৰ লগত লগ লাগিব আৰু গতিকে এই ৰাশিটো মান তোমালোকৰ কাৰণে কি হৈ গল 1 হৈ গল এতিয়া শেষৰ ফালে তোমালোকে চোৱা আকৌ লগাৰিথম অফ 2 বেজত এটো 2 স্কয়াৰ একেবাৰে এক্সট্ৰিম পাৱাৰ 2 আছে এই 2 টো যদি আগত গুছি আহে তেতিয়া log 2 বেজত 2 হলে কিমান হ'ব তোমালোকে গম পাইছা এই ৰাশিটোৰ মান তোমালোকৰ কি হ'ব 1 হ'ব ন আৰু গতিকে 1 হলে আলটিমেটলি তোমালোকে 2 পাবা আৰু ৰাইট হেণ্ড সাইডৰ লগত তোমালোকৰ এইটো মিলি গৈছে তে এইটো ধৰণে তোমালোকে অংকখিনি কৰিব লাগিব ঠিক আছে নিশ্চয় প্ৰশ্নটো বুজি পাইছা তাৰ পিছত আন এটা প্ৰশ্ন তোমালোকে চোৱা এটো তোমালোকক ইয়াত সব পূৰণ চিন দি থৈছে নহয়নে বাৰু আৰু শেষত তোমালোকৰ উত্তৰটো লগাৰিথমতে তোমালোকক উলিয়াবলৈ কৈছিলে গতিকে এই অংকটো তোমালোকৰ দুই ধৰণে কৰিব পাৰা এটা আছে ভূমি পৰিৱৰ্তনৰ সূত্ৰ চেঞ্জ অফ বেজ ফৰ্মুলা তুমি লগাব পাৰা আৰু বলে নহয় মই বেলেগ এটা নিয়মৰ দ্বাৰাও কৰিব বিচাৰো যদি বেলেগ এটা নিয়মৰ দ্বাৰা কৰিব বিচাৰিছা তোমালোকে এই ফৰ্মুলাটো লগাব পাৰা লগাৰিথম অফ a to the base b ভূমিত a লগাৰিথম উলিয়াব লাগে তেতিয়া তুমি কি কৰিব পাৰা এটা এটা ফ্ৰেকশন বা ভগ্নাংশ বনাই দিব পাৰা log a by log b ইয়াতে কিন্তু log a by log b বুলি লিখোতে ইয়াতে কিন্তু ভূমি আমি লিখা নাই দেই তাৰমানে অকমান তললে যেটো সংখ্যা লিখে তো নাই লিখা আৰু নিলিখা সংখ্যাটো আমি যিকোনো এটা সেম ভূমি ধৰি লব পাৰো আমি 10 ধৰি লব পাৰো বা কিবা বেলেগ c ধৰি লব পাৰো গতিকে ভূমি নিলিখিলেও একো আপত্তি নাই গতিকে এই নিয়মটো ইয়াতে আমি প্ৰয়োগ কৰি দিও কেনেকুৱা হ'ব তোমালোকে চোৱা প্ৰশ্নটো বহুতে সহজ হ'ব তোমালোকে চিন্তা কৰিবলগীয়া কথা একো নাই মাত্ৰ তোমালোকে এটা কথাই চাবা
যে বস্তুটো বুজি পাব লাগে বুজি পোৱাটো অতি জৰুৰী আৰু এটা কথা কওঁ যে অংকবিলাক কৰিবৰ কাৰণে দুটামান পদ্ধতি আছে আমি যিকোনো এটাহে কৰিম গতিকে কোনটো উজু কোনটো সহজ বহুত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ কথা কয় গতিকে তোমালোকে চাবা যিকোনো এটা পদ্ধতি কৰিলেই হ'ব এতিয়া আমি এটো কি লিখিম log 16 by log 9 তলৰটো তলফালে আহিল আৰু ওপৰফালে দুটা পাৰ্ট কৰি পেলালো এনেকে লিখিব পাৰি কাৰণে আমি লিখিছো ঠিক আছে আৰু এটো কিমান হ'ব তোমালোকৰ log 10 by log 4 ইয়াতে বেজ বিলাক নাই আৰু বেজ নাথাকিলে ভালেই log কিমান হ'ব 2 by log তোমালোকৰ 10 এতিয়া তোমালোকে দেখা পাইছা যে কিছু কটা যায় নহনে বাৰু গতি কটা গলে কেনসেল তো কৰিব লাগে এটো লগত তোমালোকৰ এটো কেনসেল গল যদি কেনসেল গল কি থাকিলে এটা তোমালোকে এটো লিখিব লাগিব লগাৰিথম অফ এটো সোৱা 2 to the power 4 বুলি লিখিব পাৰা 2 to the power 4 মানে 16 হয় না আকৌ লগাৰিথম অফ এটো হ'ব 3 স্কয়াৰ মানে কিমান হ'ব 9 গটিকে যিবিলাক আমি উৎপাদকত পাৱাৰ হিচাপে লিখিব পাৰো লিখি দিছো তাৰ পিছত ইয়াতে ওপৰতে আমি 1 এটা লিখিব পাৰো আৰু এটো log কিমান হ'ব 2 স্কয়াৰ ঠিক আছে আৰু এফালে থাকিলে কেৱল log 2 থাকিলে ঠিক আছে এতিয়া আমি কি কৰিম চাবা একেবাৰে ওপৰত থকা ঘাতটো আগলৈ আহিব আমি log 2 বুলি লিখিলো এটো হ'ব 2 log 3 হল তাৰ পিছত এটো 1 থাকিলে এটো 2 log কি লিখিলো 2 লিখিলো ইনটু log 2 বুলি লিখিলো ঠিক আছে তে এই log 2 লগত এই log 2 আকৌ কেনসেল গল গতিকে আলটিমেটলি কেনসেল গৈ আছে হয় না তাৰ পিছত এটা কি কৰিবা এই তলত কি হল দুটা আছে আৰু ওপৰত এই 4টো আছে এই দুটা 2 মাল্টিপ্লাই কৰিলে 4 হ'ব আৰু এই 4 টোৰ লগত কেনসেল যাব আৰু শেষত গৈ পেলে আমি পালোগে log 2 by log 3 আৰু এটোকে আমি কেনেকৈ লিখিব পাৰো সোৱা ভালকৈ অকমান মন কৰিবা তোমালোকৰ সহজ হৈ গল এই 2 টো এটো পজিশনত লিখে আৰু 3 টো ইয়াত লিখে গতিকে এই বস্তুটোকে ওলটাই এনেকৈ লিখিব পাৰি এতিয়া তোমালোকৰ ৰাইট হ্যান্ড সাইডৰ আনসাৰটো ওলাই গল এটো তোমালোকে সোৱা গতিকে এটো ধৰণেও কৰিব পাৰা আৰু পদ্ধতি আছে গতিকে ভূমি পৰিৱৰ্তনৰ সূত্ৰ লগালে এই 10 দুটা নাইকিয়া হৈ যাব তেতিয়া log 4 বেজত 2 টো আহি যাব গতিকে হেতু তোমালোকৰ ছুটিয়ে হ'ব কিন্তু সোৱা যিকোনো এটা পদ্ধতিৰ জৰিয়তে তোমালোকে অংকবোৰ কৰিবলৈ যত্ন কৰিবা এতিয়া মই কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ আমি 7 লৈ আহিলো আৰু এই 7 নহয় 5 লৈ আহিলো 5 ত তোমালোকৰ দেখা পাইছা অংকটো আৰু ইয়াৰ ৰিজাল্টটো তোমালোকৰ লগাৰিথম অফ 2 ওলাব লাগিব এই অংকবিলাকো ঠিক তেনেকে দুটা পদ্ধতিত কৰিব পাৰি দুটা পদ্ধতি কৰিব পাৰি কিছু মানে এই 25 24 16 15 এইবিলাকৰ মৌলিক উৎপাদক বিশ্লেষণ কৰে আৰু তেনেকে কৰিলে জাস্ট অংকটো অলপ দীঘল হয় গতিকে তোমালোকক মই হেতু পদ্ধতিয়ে নকৰি পেলাই অলপ বেলেগ এটা পদ্ধতিয়ে কৰি দিছো হেতু তোমালোকৰ বুকৰ অন্তৰ্গত পদ্ধতিয়ে হয় বেলেগ পদ্ধতি নহয় তোমালোকে প্ৰথমতে চাই লোৱা লগাৰিথম হল লিখিলো আৰু 16 টো আমি কেনেকৈ লিখিম 16 টো হ'ব 2 to the power 4 তোমালোকে 16 টো যদি এনেকৈ লিখি পেলাই এনেকৈ হৰণ কৰি চোৱা 2 to the power 4 পাবা আৰু 15 টো বুলি তোমালোকে কি লিখিব পাৰিবা 3 into 5 এটা তোমালোকে যে লগাৰিথমৰ আগত 7 টো লিখিছা সেই 7 টো যদি তুমি অতৰাই দিয়া এটো কি হৈ যাব ইয়াৰ পাৱাৰ হৈ যাব আকৌ 7 টো যদি তুমি ইয়াত নিলিখা তেনে একনত লিখিব পাৰিবা নিশ্চয় এই কথাটো ধৰিব পাৰিছা আতে লিখাৰ যেটো ঠাস বা গত হেতু তোমালোকে বুজিবলৈ যত্ন কৰা এতিয়া আকৌ ঠিক তেনেকে লগাৰিথমৰ আগত থকা মই 5 টো নিলিখিম ইয়াতে মই লিখিম 5 স্কয়াৰ মানে হল 24 আৰু 25 24 টো হ'ব 8 into 3 গতিকে 8 into 3 হলে তোমালোকে কি কৰিব লাগিব 8 টো হ'ব 2 কিউব আৰু 2 কিউব মানে 8 into 3 24 আলটিমেটলি 5 পাৱাৰ টো দুইটাৰ কাৰণে হ'ব তাৰ পিছত ইয়াটো মই 3 টো অতৰাম লগাৰিথম টো লিখি লৈছো আৰু 81 মানে তোমালোকে উৎপাদক বিশ্লেষণ কৰি চাবা 3 to the power 4 পাবা 3 to the power 4 মানে দুটা 3 কিমান হ'ব 9 আকৌ দুটা 3 9 81 এটা 80 টো হ'ব 16 আৰু 5 16 5 যা 16 হ'ব 2 to the power 4 আৰু 5 মাল্টিপ্লাই কৰিলে কিমান হ'বগে তোমালোকৰ 80 হ'ব আৰু 80 পাৱাৰটো তোমালোকৰ ইয়ালে গুচি গল ধৰিব পাৰিছা চাগে তোমালোকে নিশ্চয়
এতিয়া এটো লগাৰিথমৰ কি হল এটো এডিশন এটো যোগচিন আছে চোৱা আৰু ইয়াতে বেজবোৰ নাই বেজ নাথাকিলে বহুত ভাল বেজ থাকিলে সবৰে সেম থাকিব লাগিব ইয়াত যেটো হ'ব লাগিব ইয়াত যেটো হ'ব সব একে থাকিলেহে আমি প্লাস মাইনাস কৰিব পাৰো তে লগাৰিথমক এতিয়া আমি এই অংকটো ছুটি নিয়মে কৰিম লগাৰিথমৰ যোগফলটো আমি লগাৰিথমৰ পূৰণফল হিচাপে এডিশন বিলাক আমি প্ৰডাক্ট হিচাপে প্ৰকাশ কৰিব পাৰো গতিকে তোমালোকে কি কৰিবা এতিয়া দিগলকে লাইন এটা মাৰি লবা মই লাইনটো বাৰ তোমালোকক মাৰি দিছো যেতিয়া কোণ হলে ভা বা সফা হলে ভাল অংকবোৰ কৰিবলৈ নেকে মই তোমালোকক মাৰি দিছো এতিয়া তোমালোকে চোৱা এতিয়া ওপৰৰ বস্তুবোৰ ওপৰতে লিখিবা 2 টু দি পাৱাৰ কিমান হ'ব 2 টু দি পাৱাৰ 7 4 যা 28 আকৌ 5 টু দি পাৱাৰ কিমান হ'ব 10 ধৰিব পাৰিছা চাগে ওপৰখিনি লিখি আছো দেই আৰু 3 টু দি পাৱাৰ কিমান হ'ব 12 হ'ব গতিকে ওপৰৰ যিখিনি পাৱাৰ আছে ওপৰতে লিখিছো মানে নিউমাৰেটৰত লিখিছো আৰু তলত কিমান হ'ব 3 টু দি পাৱাৰ 7 5 টু দি পাৱাৰ 7 এই পাৱাৰটো 7 টু 3 ৰো হ'ব 5 ৰো হ'ব তাৰপিছত ইনটু কিয় দিছো নিশ্চয় বুজি পাইছা যে এইবিলাক প্লাস আছে প্লাস থাকিলে লগাৰিথম সংখ্যা বিলাকৰ মাজত পূৰণ চিন আহি যায় এতিয়া নেক্সট 2 ৰ পাৱাৰ কিমান আহিলে 3 5 যা 15 আহিলে আকৌ 3 পাৱাৰটো কি আহিলে 5 আহিলে দুইটালে আহিবটো তাৰ পিছত 2 ৰ পাৱাৰ তোমালোকৰ কিমান হ'ল 12 হ'ল আৰু 5 ৰ পাৱাৰ 3 হ'ল গতিকে ব্ৰেকেটটো আমি ক্লোজ কৰিলো ঠিক আছে গম পাইছা চাগে এতিয়া আমি আকৌ লগাৰিথম বুলি লিখিলো 8 ডাল 12 এবাৰ আতেৰে মাৰি দিলো এতিয়া এইগিটা কৰিবলৈ একো নাই আৰু 2 টু দি পাৱাৰ 28 আমি অলপ সৰুপা ডাঙৰলে পটা দি পাতিছো 2 পাতিছো নেক্সট 3 পাতিছো তাৰপিছত 5 পাতি মানেকে সজাই ললে বহুত ক্ষেত্ৰত সুবিধা হয় গতিকে নখজালেও তোমালোকৰ একো সমস্যা সৃষ্টি নকৰে এটা প্ৰথমতে আমাৰ ইয়াতে 2 আছে আমাৰ 2 কিমান আছে এটো আমি কাউন্ট কৰো 2 কিমান আছে 2 ইয়াতে কিমান আছে 16 টা আছে 2 আমাৰ 16 টা আছে ন কবাত গণগুল হৈছে নেকি 2 15 yes 15 টা 2 আছে 12 টা 2 আছে 27 টা আছে 2 টু দি পাৱাৰ 27 3 কিমানটা আছে এটো চাই লোৱা 3 চাবল হলে 3 7 টা আছে 3 5 টা আছে আৰু নাই গটিকে 3 12 টা হল ন আকৌ 5 কেটা আছে 7 টা 5 কেটা আছে 3 টা গটিকে 5 টু দি পাৱাৰ 10 যেহেতু 5 টু দি পাৱাৰ 7 আৰু 5 কিউব এই দুইটা যেহেতু সেম বেজ আছে একে ভূমি তেনেহলে পাৱাৰ গিটা 7 আৰু 3 8 কৰিব লাগিব ন যোগ কৰিব লাগিব এটা তোমালোকৰ ব্ৰেকেট দিলো এটো কেনসেল এটো কেনসেল এটা তোমালোকৰ কি থাকিলেগে চোৱা লগাৰিথম বুলি আমিটো লিখিলো আৰু লিখি পেলাই এটো আমি কি কৰিম জেনাৰেলি ডিভাইড থাকিলে হৰণ থাকিলে ঘাত বিলাক কি কৰে মাইনাস কৰে 28 - 27 এতিয়া আমি কি পালো লগাৰিথম অফ 2 ৰ পাৱাৰ 1 পালো ঠিক আছে আৰু 2 ৰ পাৱাৰ 1 মানে আমি এটো জাস্ট log 2 বুলি লিখিলে হৈ গল যেহেতু আমাৰ বেজ নাই গতিকে আমাৰ আনসাৰ লগাৰিথম অফ 2 ওলাই গল ইকুয়াল টু রাইট হ্যান্ড সাইড তোমালোকে পাই গলা ছাত্ৰ-ছাত্ৰীসকল এটো পদ্ধতিয়ে অকমান অংকবোৰ ছুটি হয় দেই তাৰপিছত আমি নেক্সট প্ৰশ্ন তোমালোকে গম পাইছা যে এটো কৰিব লাগিব 6 নম্বৰটো আৰু 6 নম্বৰটো যথেষ্ট দীঘল দিছে দীঘল হলেও একো নাই তোমালোকে যেহেতু শিকাই থৈ আছে মূল কথাটো গতিকে মূল কথাটো তোমালোকে বুজিব পালে উৎপাদক বিশ্লেষণটো যদি কৰি লব পাৰা একো দিগদাৰি নাই এতিয়া মই সমান চিন দিলো ইয়াতে বেজ বিলাক সব চোৱা 2 2 2 2 গতিকে হেতু এটা সুবিধা যে বেজ বিলাক সমান থাকিলেহে আমি এডিশন আৰু মাল্টিপ্লিকেশন বা যি হয় কৰিব পাৰিম ইয়াতে লগাৰিথম নাই মানে আমি সেম বুলি ধৰি ললো কথাটো হল হিমানেহে এতিয়া লগাৰিথম মই বেজ 2 বুলি লিখিলো এটা 27 বুলি লিখিম 27 টো তোমালোকৰ কাৰণে কি হ'ব 3 কিউব আৰু এই যেটো তোমালোকৰ 2 টু দি পাৱাৰ 4 আছে হেতু তোমালোকৰ হ'ব 3 টু দি পাৱাৰ 5 আৰু দৰকাৰ হলে তোমালোকে এনেকে কৰি চাবা বলে মই আমাৰ সন্দেহ আছে আমি এনেকে অকমান কৰি চাও তেতিয়া কৰি চাবা এনেকে গতিকে 3 ৰে ডিভাইড কৰিবা 3 8 যা 24 তাৰ পিছত 3 27 হ'ব 3 9 হ'ব 3 3 হ'ব 1 2 3 4 5 3 টু দি পাৱাৰ 5 এনেকে কৰি চাবা দেই আৰু যিবিলাক মুখতে পাৰি আমি কৰিয়ে দিছো তাৰ পিছত পিছৰ সংখ্যাটো কি হ'ব চোৱা লগাৰিথম বুলি লিখিলো
25 বিষয়টো জানোৱে আৰু বেছটো তলত দুবল থাকি গৈছে দি দিয়া 5 স্কয়াৰ লিখা 8 টো বুলি লিখিবা 2 কিউব আৰু ব্ৰেকেট এটা দি এই 5 টো দিব লাগিব নহলে ভুল হ'ব তাৰ পিছত প্লাস আকৌ লগাৰিথম বুলি আমি লিখিলো ব্ৰেকেট দিলো আৰু 82 বুলি কি লিখে 2 to the power 4 into 5 মানে 5 হলং আহে 2 to the power 4 16 বুজাই 16 into 5 80 আৰু এটো 27 তো তোমালোকে জানা 3 কিউব বুলি আমি লিখিব লাগিব ন 3 কিউব বুলি লিখিব লাগিব ব্ৰেকেট দিব লাগিব এই 3 টো ইয়ালে পাৱাৰ হিচাপে গুছি গল ইয়াতে আমাৰ চাৰিটা টাৰ্ম আছে তাৰ পিছত আকৌ লগাৰিথম বুলি লিখিলো বেস টু 2 লিখিলো ইয়াতে আমাৰ বেস টু থাকি গৈছিলে আকৌ ব্ৰেকেট দিলো এটো তোমালোকে গম পাইছা 2 to the power 4 এটো হ'ব 3 into 5 ব্ৰেকেট এটা দি পেলাই 7 পাৱাৰ টু ইয়ালে লৈ গুছি গলো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে গম পাইছা যে অংকটো যথেষ্ট দীঘল আকৌ তেনেকে আমি লাইন এটা মাৰি ললো নহলে সংখ্যাবিলাক অলপ তল ওপৰ বা বেকাবেকি হ'ব পাৰে গটিকে সোৱা তাৰ পিছত আমি ইকুৱেল দিছো লগাৰিথম অফ বেস 2 দিছো এতিয়া যেহেতু এটো সব সোৱা প্লাস 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 আছে গটিকে আমি এবু কি কৰিম ইনটু কৰিম আৰু ওপৰত থকা সংখ্যাবোৰ ওপৰতে লিখিম আৰু প্ৰথম আছে এটো 3 কিউব তোমালোকে এটো ব্ৰেকেট দিবলৈও থাকি গৈছিলে দি লোৱা 3 কিউব টু লিখিম তেপা 5 ৰ ওপৰত 2 আছে আকৌ 2 ৰ ওপৰত 5 পাৱাৰ আছে গটা 5 to the power 10 হেতু লিখা ঠিক আছে অকমান স্ক্ৰিনখন ওপৰলে দি দিছো ন তাৰ পিছত এটো কিমান হ'ব 3 3 যা 9 তোমালোকে 9 পাইছা তাৰ পিছত এটো 2 4 আৰু 7 আছে ন দেখা পাইছা না 2 4 আৰু 7 থাকিলে 2 to the power 28 গটিকে ওপৰত লিখাখিনি ওপৰে ওপৰে মাল্টিপ্লিকেশন হ'ব আৰু তলত লিখাখিনি আহা তলত লিখাখিনি 3 to the power কি হ'ব 5 থাকিব তাৰ পিছত 2 to the power এটো কিমান হ'ব 15 হ'ব আকৌ এই 3 পাৱাৰ টু 2 to the power 12 হলে আহিব আকৌ 5 ৰ পাৱাৰ কি হ'ব কিউব হ'ব তাৰ পিছত ইনটু আকৌ 3 পাৱাৰ 7 হ'ব আৰু 5 ৰ পাৱাৰ 7 হ'ব গটিকে ব্ৰেকেট আমি ক্লোজ কৰি দিলো ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট খিনি তোমালোকৰ ঘাতৰ কাৰণে সংখ্যাখিনি লিখিব লগা হৈছে এতিয়া আকৌ বন্ধনীটো দিও আকৌ এটা লাইন মাৰি লওঁ যেহেতু বহুত খিনি সংখ্যা আমি লিখিব লাগিব নহয়নে বাৰু এটা ওপৰত লিখা সংখ্যাখিনি তুমি সজাই পেলোৱা একদম 2 বেজত থকা পাৱাৰটো আগত লিখা 3 বেজত কিমান আছে 3 বেজত 3 আছে 3 বেজত 9 3 12 হ'ব তোমালোকৰ 3 to the power 12 হ'ল আৰু 5 to the power 10 হ'ল ঠিক আছে এখিনি বুজি পাইছা সাকে ইয়াতো ঠিক যেনেকে 2 to যেনেকে বেস একদম আৰম্ভণিতে আছে এটা 2 কিমানটা আছে তোমালোকৰ উলিয়াইলে হ'ল 2 কেটা 12টা 2 15টা 2 কিমান হ'ব টোটাল 27টা ঠিক তেনেকে 3 কিমান হ'ব 3 কিমান হলে 3 5টা আছে 3 7টা আছে না 3 7টা আছে গটিকে 3 12টা আছে আৰু 5 কিমানটা আছে 5টা তুমি কাউন্ট কৰা 5 3টা আছে 5 7টা আছে গটিকে 5 10টা আছে ছাত্ৰ-ছাত্ৰী সকল গটিকে এটো লগত এটো কটা হয়নে এটো লগত এটো কটা আৰু থাকিলে কেনো কি আমাৰ তোমালোকৰ 2 বেজত 2 ভূমিত এটা তো এনেকুৱা এটা অংক ইয়াৰ আগৰতে আমি কৰিছিলো তোমালোকে গম পাইছা গটে কি পাইছিলো 20 বা 27 কোতে 1 পাইছিলো মানে জাস্ট 2 পাইছিলো গটিকে আমি এতিয়া গম পাইছো যে 28 টা 2 আছিল 27 টা তাৰে কটা গল গটিকে এটা 2 তোমালোকৰ থাকি গল আৰু log 2 টো হলে কি হয় জানা এই দুটা যদি সেম হয় 1 হয় গটিকে তোমালোকৰ ৰাইট হ্যান্ড সাইড পাই গল দে এটো ধৰণে কৰিলো তোমালোকৰ একো অসুবিধা নহয় মাত্ৰ কৰিব লাগে মুঠৰ ওপৰত কৰিব লাগে ছুটি দীঘলৰ কথা নাই বুজি পোৱাটোহে আসল কথা এতিয়া আমি কোৱেশ্চন নম্বৰ 7 পৰা আৰম্ভ কৰিম 7 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে সিম্পলিফাই সৰল কৰা আৰু সৰল কৰা অংকটো তোমালোকৰ ইয়াতে যেহেতু আনসাৰ নাই দিয়া গতিকে এটা প্ৰমাণ কৰা কথা নাহে তে এই অংকটোৰ মাজত পূৰণ চিন আছে গতিকে পূৰণ চিন থাকিলে আমি দুটা নিয়মত অংকটো কৰিব পাৰিম গতিকে প্ৰথম নিয়মটো মই যেটো ভাবিছো এটো তোমালোকৰ কাৰণে সহজ বুলি ভাবিছো গতিকে হেতু নিয়মতে অংকটো দি দিছো আৰু ইতিমধ্যে তেনেকুৱা ধৰণে তোমালোকৰ অংকটো কৰোৱা হ'ল log 5 by log 3 গতিকে আমি দুটা পাৰ্ট কৰি পেলাব পাৰো
লগাৰিথম অফ 5 বাই লগাৰিথম অফ 3 মানে হ'ল লগাৰিথম অফ 3 বেজত 5 গতিকে এইটো সূত্ৰ তোমালোকৰ ইতিমধ্যে প্ৰয়োগ মই কেইবাবাৰো কৰিলোঁ তাৰ পিছত এইটো লগাৰিথম অফ 27 বাই লগাৰিথম অফ 25 নিশ্চয় ধৰিব পাৰিছা যে এটা মই কাখতে এটা ফৰ্মুলা লিখি থৈছো মই এই ফৰ্মুলাটো একচুয়ালি ব্যৱহাৰ কৰিব পাৰো লগাৰিথম অফ বেজ a টু দি পাৱাৰ r টো মই পাৱাৰটো অলপ ব্লু কৰি দিছো আৰু লগাৰিথম লব লগা সংখ্যাটো হ'ল m টু দি পাৱাৰ p গতিকে ইয়া বেজৰ পাৱাৰ r আছে r টো ডিনমিনেটৰত আহিব আৰু p টো নিউমাৰেটৰত আহিব মানে এই p টোৱে এই r টোৱে p বাই r হ'ব আৰু লগাৰিথম লিখাৰ পিছত a আৰু m টো তোমালোকৰ থাকি যাব এই পদ্ধতি ফৰ্মুলা লগাইও অংকটো কৰিব পাৰা মানে যত যেই সুবিধাটো আমি লগাম মাত্ৰ তোমালোকৰ ফৰ্মুলাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা এটো তোমালোকৰ মই log 5 এ লিখো হয়নে log 3 এ লিখো ইয়াত কৰিব লগা কাম একো নাই কিন্তু এটা দেখা পাইছা যে এটো 3 কিউব কৰিলে 27 হ'ব হয়নে 27 টো আমি 3 কিউব কৰিম আৰু a টো তোমালোকৰ হ'ব 5 স্কয়াৰ এতিয়া এই পাৱাৰ বিলাক তোমালোকৰ লগাৰিথমৰ আগলৈ গুছি আহিব গটিকে আমি লিখিম log 5 log 3 মান হ'ব 3 log 3 2 log 5 হ'ব হয়নে 2 টো হে আগলৈ যাব গটিকে ইয়াৰে আমাৰ কেনসেল হৈ গল সোৱা কেনসেল হৈ গল আনসাৰ আমাৰ একচুয়ালি ওলালে log 5 ৰ লগত তুমি log 5 কেনসেল কৰিব পাৰিলা log 3 লগত log 3 গল কি বাছি গল এটা 3/2 বাছি গল এটা তোমালোকৰ আনসাৰটো হ'ব 3/2 ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকৰ আনসাৰ পাই গলা দেই গতিকে এটো ধৰণেও কৰিব পাৰা তাৰ পিছত আৰু এটা অংক আছে তোমালোকৰ এটো ঠিক তেনেকৈ আমি দুটামান পদ্ধতি আছে প্ৰতিটো অংক আমাৰ বেলেগ বেলেগ পদ্ধতিত কৰিব পাৰো বেলেগ বেলেগ সূত্ৰ লগাব পাৰো আমাৰ যথেষ্ট সংখ্যক লগাৰিথমৰ সূত্ৰও আছে মই ইয়াতে ইকুৱেল দি বেলাই কৰি গলো তোমালোকে চাবা এটা log 2 বেজত 10 এটো আমি লিখি ললো মাইনাস ইয়াতে চোৱা বেজত থকা আৰু লগাৰিথমৰ পজিশনত থকা সংখ্যা কিটা আমি কাম কৰো 8 টো আমি কি লিখিম 2 কিউব আৰু 125 টো লিখিম 5 কিউব গতিকে এনেকৈ লিখিলেতো ভুল নহয় গতিকে এই দুইটা পাৱাৰ এতিয়া আমি কি কৰিম চাবা লগাৰিথম অফ 2 বেজত 10 মাইনাস এটো হ'ব 3/3 log এতিয়া আমাৰ কি থাকিব 2 আৰু 5 থাকিব ন 2 বেজত 5 থাকিব মন কৰিবা এই একেবাৰে ওপৰত থকা পাৱাৰটো এটো হয় আৰু তলত থকা যেটো পাৱাৰ হয় 2 পাৱাৰ 3 এটো আগলৈ গতে 3 তোমালোকৰ কি হৈ গল কেনসেল গৈ প্লাই 1 এ হৈ গল নহয়নে এতিয়া তোমালোকে কি পালা সোৱা যেটো পাইছা হেতু পুনৰ লিখি লোৱা 2 বেজত 10 মাইনাস 2 বেজত 5 ছাত্ৰ-ছাত্ৰী সকল মন কৰিবা অংক কৰোতে সদায় লগাৰিথমৰ এটা কথা গুৰুত্বপূৰ্ণ কথা বেজটো একে হয় না নহয় চাবা সো 2 বেজ ঠিকে আছে না থাকিলেতো ভালেই আৰু থাকিলে সেম বেজ আছে না নাই চাবা এটা মাইনাস চিন আছে আৰু বেজ সেম আছে গতে মাইনাস মানে লগাৰিথমৰ এটো কি হ'ব ডিভিজন হৰণ অংক হয় এটো এটা হৰণ হয় তে log 2 বেজ টো লিখি লবা এতিয়া আমি 10 ক 5 এৰে ডিভাইড কৰিব লাগে এই মাইনাসটোৱে কি বুজাইছে যে আমি 10 ক 5 এৰে ডিভাইড কৰিম আৰু এই log 2 এবাৰে লিখে এটো আমাক চাবলৈ গলে কমন লিখিয়া হয় একচুয়ালি কমন নহয় আৰু কিন্তু কোনতে তেনেকৈ কৈছো যদিও আসলতে হেতু ভুল নহয় দেই গতিকে এটো কাটি দিলু এটো কিমান হ'ব 2 হল গতিকে log 2 বেজত 2 হল আৰু 2 বেজত 2 হলে দুইটা সেম হৈ গল নহয় 1 হ'ব ছাত্ৰ-ছাত্ৰী সকল আনটা অংক কৰিলো হেতু তোমালোকৰ 1 হল এতিয়া আমি 7 নম্বৰত দুটা কৰিলো এতিয়া আকৌ পুনৰ 7 ৰে 3 নম্বৰটোলৈ কোৱেশ্চন নম্বৰ 7 ৰ আমি 3 টো লৈছো আৰু 3 টো ঠিক তেনেকৈ আমি পূৰ্বতে এনেকুৱা অংক কেবাটাও কৰিলো তথাপিতো যেতিয়ালৈকে সংখ্যা কিটা যেটো বেলেগ বেলেগ দি আছে গতিকে আমি পাতি থাকিব লাগিব এটো 2 * 5 বুলি লিখিলো এটো তোমালোকৰ কি বুলি লিখিলো 3 স্কয়াৰ বুলি লিখিলো আৰু এই 7 টো তোমালোকৰ কেনেকৈ লিখিম এজ এ পাৱাৰ 7 ঠিক আছে ধৰিব পাৰিছা সাকে কথাটো তাৰছত প্লাস দিলো আকৌ 81/82 তোমালোকৰ কিমান বাৰ যে দিছে 81 মানে হ'ল 3 টু দি পাৱাৰ 4 আৰু কওঁতে তোমালোকৰ এবিলাক মনতে ৰৈ যাব 2 টু দি পাৱাৰ 4 * 5 হয়নে 2 টু দি পাৱাৰ 4 আৰু 5 ৰ এই ডাটা দুটা তথ্য দুটা পূৰণ কৰিলে তোমালোকৰ 80 হ'ব
আৰু বন্ধনী এটা দিলো দি পেলাই এই 3 পাৱাৰটো ইয়ালে লৈ গুচি গলো মাইনাস আকৌ লগাৰিথম লিলো ইয়াতে আমি লিখিলো 5 স্কয়াৰ এটো হ'ব 24 8 3 গুণ 24 গতিকে 2 কিউব ইনটু 3 আৰু ব্ৰেকেট দি পেলাই ওপৰত 2 লিখিলো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে তোমালোকে বুজি পাইছা যে বস্তুটো আমি কি কৰিলো তাৰ পিছত এতিয়া গম পাইছা যে লগাৰিথম ইয়াতে বেজ নাথাকিলেতো ভালেই গতিকে এই প্লাস থকা নাম্বাৰ দুটা আমি কি কৰিম এতিয়া ইনটু কৰিম আৰু মাইনাস যি সংখ্যা যেটো আছে এটো ডিভাইডলে যাব হৰণলে যাব গতিকে যিমান পাৰ অকমান সমু কৰিবলৈ যত্ন কৰিছো চোৱা লগাৰিথম বুলি লিখিলো আছে ডাল মাৰিলো অকমান দীঘলকে মাৰিছো এতিয়া এই ওপৰত থকা নাম্বাৰ গিটা তুমি লিখি দিয়া যেহেতু আমি ইয়াতে প্লাস আছে নহয় এই নাম্বাৰ গিটা আমি ইনটু কৰিম 2 to the power 7 5 to the power 7 3 to the power 4 3 ja 12 হইব পাইছা তোমালোকে সকে তাৰ পিছত নেক্সট ডিনোমিনেটৰ হৰত কি আহিব 2 7 ja 14 2 ৰ পাৱাৰ কিমান আহিব 12 আহিব ন আৰু 5 ৰ পাৱাৰ 3 আহিব সো এটো মাইনাস আছে মাইনাস মানে হল ডিভাইড চিন তে ডিভাইড চিন থাকিলে কিমান হ'ব 5 ৰ পাৱাৰ 4 হ'ব আৰু ইয়াৰ তলৰ পাৱাৰটো হ'ব 2 এটো পাৱাৰটো 6 হৈ যাব আৰু 3 স্কয়াৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি ভাবা যে হৰণ চিনটো নিদু ডাইৰেক্ট পূৰণ চিন দি দিও তেতিয়া কিন্তু এইখিনি ওপৰত আৰু এইটো তলত পাতিব লাগিব গতিকে সেই ছুটি কৰাটো তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিব যে মই ডাইৰেক্ট পূৰণ চিনেই দি দিম কিন্তু মই এই ৰাশিটো ওপৰত পাতিম আৰু ৰাশিটো মানে চেঞ্জ হৈ যাব নিউমাৰেটৰ ডিনোমিনেটৰ ঠিক আছে এটা তোমালোকে চোৱা লগাৰিথম লিখিলো বেজটো যেহেতু নাই আকৌ এবাৰ আমি সংখ্যা গিটা লিখি ললো 2 to the power 7 তাৰপিছত মই 3 টো লিখিলো তাৰপিছত 5 2 3 5 বেজ গিটা 2 3 5 লে খলাই পেলালো ইয়াটো ঠিক তেনেকে 2 to the power 12 টো আগত লিখিছো 3 to the power 14 টো পিছত লিখিছো 5 কিউব টো পিছত লিখিছো আৰু পূৰণ কৰি দিলো নহয় 2 to the power 6 টো ওপৰত যাব 3 স্কয়াৰ টো ওপৰত যাব আৰু 5 to the power 4 টো তলত আহিব আকৌ এবাৰ আমি ইয়াতে হিসাব পত্ৰ কৰিব লাগিব হিসাব পত্ৰ কৰিবলৈ যাওতে কি হয় সোৱা 2 কিমান হৈ গল 2 টোটাল কিমান হ'ব সেই কথাটো মন কৰা 7 আৰু 6 গতিকে পাৱাৰটো হ'ব 13 3 কিমান হল 3 তোমালকৰ 14 টা হ'ব ন 3 to the power 14 আৰু 5 to the power 7 এ আছে ঠিক আছে তাৰ পিছত তলটো এটা কাউন্ট কৰা 2 কিমান হ'ব 2 তোমালকৰ 12 টা আছে না ঠিক আছে 12 টা তোমালকৰ পাতা 3 কিমানটা আছে 14 টা গতিকে এই দুটা দেখোন তোমালকৰ কেনসেল হৈ গল কেনসেল যোৱাবিলাক কাটিয়ে দিবা ন আৰু 5 কিমান হ'ব 3 4 7 টা আছে দেখা গল 7 টো তোমালকৰ কেনসেল হৈ গলগে দেখোন হয়নে তেকে লগাৰিথম অফ 13 টা আৰু ইয়াতে 12 টা আছে গতিকে কাটকুট গলে তোমালকৰ কি থাকিব log 2 থাকিব হয় না তে 2 to the power 13 এ পাৰ 12 কৰিলে 2 to the power 1 আলটিমেটলি 2 পাবা গতিকে আমি ডাইৰেক্ট 2 বুলিয়ে লিখি দিছো গতিকে ইয়াৰ আনসাৰ log 2 হ'ব ছাত্ৰ-ছাত্ৰী সকল ঠিক তেনেকে একে ধৰণৰ অংক তোমালোকৰ আহি গল আন এটা অংক সেই অংকটো তোমালোকে একে ধৰণে কৰিব লাগিব আৰু যেহেতু আমি ঘাততে প্ৰকাশ কৰি অতখিনি অংক কৰিলো গতিকে এটো তোমালোকে ঘাততে কৰিব লাগিব ঠিক আছে এতিয়া ঘাতত কৰিবৰ কাৰণে তোমালোকে দেখা পাইছা আগৰ যেটো 3 নম্বৰ এটো আৰম্ভণতে কি আছিল 7 আছিল ন 7 আছিল 10/9 ইয়াত আকৌ এটো আগৰ 7 এ আছে আকৌ 15/16 আছে ঠিক আছে কৰিও আমি লগাৰিথম বুলি লিখিলো আৰু এটো 3 into 5 আৰু এটো 2 to the power 4 আৰু পাৱাৰটো মান হ'ব 7 ধৰিব পাৰিছা সকে তাৰ পিছত আহিলে লগাৰিথম এটো 2 কিউব হ'ব 2 কিউব তলত 3 থাকিব আৰু পাৱাৰটো তোমালোকৰ কি হৈ যাব 6 তাৰপিছত লগাৰিথম লিখিলো আৰু ইয়াতো কৰিবলৈ নাই কাৰণ উৎপাদকত ভাঙিব আমি নোৱাৰোই গতিকে এটো 5 হিচাপে তোমালোকৰ গুছি গল তাৰ পিছত লগাৰিথম লিখিলো আৰু 32 টো তোমালোকৰ কিমান হ'ব 2 to the power 5 আৰু এটো কিমান হ'ব 5 স্কয়াৰ ব্ৰেকেট আমি ইউজ কৰিলো হয় না
মুখৰ আগত যেহেতু সংখ্যা নাই গতিকে ইয়াৰ পাৱাৰ হিচাপে নিবলৈও নাই গতিকে 1 টো আমি পাৱাৰ হিচাপে এনেও নিলিখো ঠিক আছে আৰু গোটেই অংকখিনিত মানে লগাৰিথম ল'ব লগা সংখ্যাখিনি সব প্লাছতে আছে গতিকে প্লাছত থাকিলে আমি কি হয় এটা কথা জানো যে লগাৰিথমৰ এডিশনটো মানে যোগফলটো সদায় পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু যদিহে বেছটো সেম থাকে যেহেতু বেছ নাই গতিকে জাস্ট তুমি লগাৰিথম বুলি লিখি লোৱা এনেকে ব্ৰেকেট এটা দি লোৱা ঠিক আছে তে ইমানখিনি সংখ্যা লিখিম যেতিয়া আছেডাল মাৰি লৈছো তোমালোকৰ কোন হ'ব লিখাওঁতে তোমালোকে চোৱাচোন কি হ'বগে এতিয়া প্ৰথম তোমালোকে কি লিখিবা 3 ৰ পাৱাৰ 7 লিখিব লাগিব 5 ৰ পাৱাৰ 7 2 ৰ পাৱাৰ সৰি পূৰণ চিহ্ন দিব লাগে ন 2 পাৱাৰ কিমান হ'ব 18 হ'ব ন 2 পাৱাৰ 18 আহি যাব আকৌ 2 পাৱাৰ কি হ'ব 5 আকৌ 2 পাৱাৰ 5 গতিকে দুইটা সেম আহিল ন 2 পাৱাৰ 5 2 পাৱাৰ 5 কাৰণ আমি নিউমাৰেটৰখিনি পাতিছো মানে লবখিনি পাতিছো ডিনমিনেটৰলৈ আহি যোৱা 4 7 = 28 হা 28 টা 2 28 টা 3 কেটা হ'ব 6 টা হ'ব 6 টা হ'ব তাৰ পিছত 5 কেটা হ'ব 5 টা হ'ব হয়নে ঠিকে আছে আৰু 5 কেটা হ'ব ইয়াতে 2 টা হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা চাগে এই মেথডটো বহুতে ভাল বুলি কয় ছাত্ৰ-ছাত্ৰী সকলে যি সকলে অলৰেডি ইতিমধ্যে কৰিছিলে মোৰ ওচৰত এতিয়া আমি সংখ্যাবিলাক সজাও 2 টু দি পাৱাৰ কিমান হ'ব তোমালোকে এটো প্ৰথমতে চোৱা 2 ৰ পাৱাৰ 18 5 5 5 5 10 28 হ'ব 2 টু দি পাৱাৰ 28 হ'ব তাৰ পিছত 3 টু দি পাৱাৰ 7 5 টু দি পাৱাৰ 7 গতিকে 2 2 2 সেম বেছ থাকিলে উপৰগিটা প্লাস কৰি পেলাই আমি 28 পালো গতিকে 28 ঠিক আছে আৰু তলত কি পাম তলত 2 কিমান আছে 2 2 অকল এইটোৱে আছে 28 এই দুটা দেখোন তোমালোকৰ কেনসেল হৈ গ'ল দেখিছা না হিসাব কৰাৰ পিছত এবিলাক কেনসেল গুচি যায় তাৰ পিছত 3 কিমানটা আছে 6 টা আছে আৰু 9 নহয় 3 6 টা আছে 5 কেটা আছে 5 তোমালোকৰ 7 টা আছে গতিকে 7 7 ও তোমালোকৰ কেনসেল গলগে হয় না এতিয়া তোমালোকৰ কি থাকিলেগে বাৰু এতিয়া লগাৰিথম অফ সোয়া 3টা 7 আছে 3টা 7 আছে আৰু 3টা 6 আছে গতিকে 3 টু দি পাৱাৰ 7 - 6 গতিকে 3 টু দি পাৱাৰ 1 which is equal to 3 গতিকে আলটিমেটলি তোমালোকে কি পালাগে 3 পালাগে গতিকে আমি আমাৰ আনসাৰটো হ'ব log 3 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰ ওলাই গল 4 নম্বৰ লৈকে আমি সমাপ্ত কৰিলো নেক্সট আমাৰ আছে একে ধৰণৰ অংক কোৱেশ্চন নম্বৰ 5 টু কোৱেশ্চন নম্বৰ আমি 5 আৰু 6 দুটা অংক আছে এই পৃষ্ঠাতে তোমালোকৰ অংক শেষ হ'ব ইয়াতে প্ৰথম কথা লগাৰিথমটোৰ বেজ নাই এইকণত লিখা তলত সংখ্যাটো নাই নথাকিলে এটো খুব ভাল কথা আৰু যেগিটা নাম্বাৰ উলিয়াবলৈ কৈছ নাম্বাৰ লগাৰিথমৰ কাৰণে দিয়া আছে সেইগিটা দুটাৰ মাজত প্লাস আছে তাৰ মানে এই দুটা আমি ইনটু কৰিম আৰু এটোৰে ডিভাইড কৰিম ঠিক আছে এতিয়া পাৰিলে তোমালোকে উৎপাদকত ভাঙি লোৱা 63 ধৰা 63 টো কিমান হ'ব 9 * 7 হয় আকৌ 9 টো তোমাৰ কাৰণে কি হ'ব 3 স্কয়াৰ * 7 তে ছাত্ৰ-ছাত্ৰী সকল এটো তোমালোকে লিখা 3 স্কয়াৰ * 7 42 টো কি হয় 6 7 গুণ 42 হয় না গতিকে 6 7 গুণ 42 বুলি কওঁতে 6 টো তাকো 2 পূৰণ 3 পূৰণ 7 3 2 গুণ 6 6 7 গুণ 42 ছাত্ৰ-ছাত্ৰী সকল তোমালোকে গম পাইছা যিমান পাৰি তোমালোকে মৌলিক উৎপাদকত উলিয়াবলৈ যত্ন কৰিবা তাৰ পিছত ইয়াৰ পিছৰটো আমি 5 আছে আৰু এটো আমি কি কৰিব পাৰো at least 2 কিউব কৰিব পাৰো 2 কিউব মানে হল 8 তাৰ পিছত চোৱা log এটো হ'ব 3 * 5 আৰু এটো হ'ব 2 টু দি পাৱাৰ 4 গতিকে ব্ৰেকেট ইউজ কৰিছো এতিয়া তোমালোকৰ লগাৰিথম লিখিলো আৰু এই দুটা নাম্বাৰ আমি পূৰণ কৰিম প্ৰডাক্ট কৰিম যেহেতু প্লাস আছে হিহঁতৰ মাজত আৰু এটো কি কৰিম মাইনাস কৰিম মাইনাস মানে ডিভাইড এনেকে ব্ৰেকেট এটা দি ললো আৰু ব্ৰেকেটটো দি লৈ পেলাই আমি লাইন এটা দীঘলকে টানি ললো ন লাইনটা দীঘলকে টানি লোৱাৰ পিছত এই যিখিনি নিউমাৰেটৰ ওপৰত আছে খিনি ওপৰত পাতা 3 স্কয়াৰ 7 5 তাৰ পিছত তুমি এটা কাম কৰিব লাগিব যেহেতু এটা মাইনাস চিন আছে মাইনাস চিন মানে কি হ'ব ডিভাইড হ'ব গতিকে তুমি যদি ভাবা বলে নহয় মই ডিভাইড চিনটি নিদু ডাইৰেক্ট মাল্টিপ্লাই দিনো তেতিয়া a2 টু দি পাৱাৰ 4 টো কোড লিখিব লাগিব ওপৰত লিখিব লাগিব
নিশ্চয় হেতু কথা বুজিবলৈ যত্ন কৰিবা দেই যদি এটো তুমি কি কৰি দিয়া ডিভাইড চিন দি দিয়া ইয়াত ডিভাইড চিন দিলে মই ডিভাইড দি পেলাই 3 * 5 * 2 আকৌ ডিভাইড টো ইনটু লে নিবলে আমি ডিভাইডৰ অংকটো কৰিব নোৱাৰো যেহেতু হৰণ চিন থাকিলে পূৰণ চিনৰ খলনি কৰিব লাগে গতে ডাইৰেক্ট তুমি এটো লুটিয়াই দিলে হৈ যাব ঠিক আছে তাৰ পিছত তলত কি থাকিলে 2 থাকিলে 3 থাকিলে 7 থাকিলে 2 কিউব থাকিলে আৰু 3 * 5 থাকিলে ঠিক আমি ব্ৰেকেটটো ক্লোজ কৰি দিলো তাৰ পিছত লগাৰিথমটো লিখি ললো এতিয়া আমি সংখ্যাবিলাক যিমান পাৰো সৰু পৰা ডাঙৰলে সজাও সৰু পৰা ডাঙৰলে নহয় ভূমি সৰু পৰা আৰু গতে 2 to the power 4 আৰু 3 স্কয়াৰ 5 into 7 যিকোনো সংখ্যা এৰেঞ্জমেন্ট কৰি ললে বহু ক্ষেত্ৰত সুবিধা হয় আৰু সেই কামটো তোমালোকেও কৰিবা এতিয়া 2 ইয়াতে কেটা আছে এটা আছে ইয়াতে তিনটা আছে গতে 2 তোমালোকৰ 4টা হল আৰু এই দুটা তোমালোকৰ কেনসেল হৈ গল তাৰ পিছত সোৱা 3 কেটা আছে 3 তোমালোকৰ ইয়াত এটা আছে 1 1 গতিকে 3 স্কয়াৰ হল এই দুটাও তোমালোকৰ কটা তাৰ পিছত 5 কেটা দেখা পাইছা 5ও তোমালোকৰ এটাই মই দেখা পাইছো এইটোৱে দেখা পাইছো ন গতিকে এটো লগত এটো কেনসেল হৈ যায় গতে আমি ইয়াতে কাটি দিছো আৰু 7 কেটা দেখা পাইছা 7 টো ওপৰটো এটা তলটো ঠিক তেনেকে এটা আছে গতিকে আমি কাটি দিলো আৰু পুৰণত কটাকটি কৰিলে আসলতে 1 এটা লিখা নিয়ম দেই এটো কাটিলো 1 এটো কাটিলো 1 এটো কাটিলো 1 আসলতে আজিকালি ছাত্ৰ ছাত্ৰীসকলে 1 বোৰ কাটি পেলাই নিদেখুৱায় তেতিয়া শেষত মানে নিজৰে কেতিয়াবা দিগদাৰি হ'ব পাৰে এতিয়া কি পালো 1 যিমানেই ইনটু নকৰা আলটিমেটলি 1 তে 1 ৰ লগাৰিথম সদায় কি হয় 0 হয় হা তে logarithm of 1 for any base equal to 0 গতিকে তোমালোকে এই কোনত জি না থাকে বেজত কি আছে দৰকাৰ নাই 1 ৰ লগাৰিথম তোমালোকে সদায় কি লিখিব লাগিব 0 লিখিব লাগিব তে ছাত্ৰ-ছাত্ৰী সকল আনসাৰ তোমালোকে কিমান পাই গলা 0 পাই গলা আৰু একেবাৰে অন্তিম অংকটো এটাটো কৰিবলৈ লৈছো এতিয়া অন্তিম অংকটো কৰিবলৈ লাওতে মই আকৌ স্কেলেৰে লাইন এটা মাৰি লৈছো সুবিধাজনকভাৱে পাতিবলৈ দেই এতিয়া তোমালোকে সোৱা 3/2 টো তোমালোকৰ আছে গতিকে log 3 এটা 3 টো আমি ভাঙিব নোৱাৰো ইয়াৰ ভিতৰতে এই কোণতে মোৰ log শব্দটো লিখিবলৈ থাকি গল দেই এটো এই কোণতে কি হ'ব log শব্দটো মই লিখি দিছো প্ৰিন্ট নহলে হয় না ঠিক আছে log লিখি দিছো কেতিয়াবা এনেকা আমাৰো ভুল হয় এই 8 টো আমি কি লিখিম 2 কিউব বুলি লিখিম ইয়াৰ প্ৰতিটো অংকতে এটা বেজ নাই এই তলত লিখা সংখ্যাটো নাই আৰু ওপৰত এই বৰ্গমূল চিহ্নটো বুলি কি লিখিব লাগিব দুভাগৰ 1 হেতু সাকে তোমালোকে গম পাইছা লগাৰিথম লিখিলো এটো হ'ব 5 কিউব মানে 125 আকৌ ব্ৰেকেট এটা দি ওপৰত এই বৰ্গমূল চিহ্নটোৰ বাবদ দুভাগৰ 1 লিখিলো আকৌ দুভাগৰ 1 টো যদি তুমি উঠাই দিয়া কি হৈ যাব 125 ওপৰত বৰ্গমূল চিহ্ন আহি যাব আৰু তলৰ সংখ্যাকিটা কৰিবলৈ একো নাই গতিকে আমি জাস্ট জি আছে তাকে লিখি থৈ দিছো হল গতিকে এইখিনি কাম তোমালোকৰ হল আকৌ এটা মই লাইন মাৰি লওঁ অংকখিনি অকমান সফাকে কৰিলে ভাল হ'ব পাৱাৰ থকা অংক হয় গতিকে ইকুৱেল দিলো এটো আমি আকৌ লিখিছো 3/2 log 3 এটা সোৱা log তোমালোকে 2 আছে a 2 আছে এটা 3 লগত আমি 1/2 টো ইনটু কৰিব লাগে 3 লগত যদি 1/2 ইনটু কৰা 3 টো 1 ৰ লগত মাল্টিপ্লাই হলে কিমান হ'ব 3/2 গতিকে এই পাৱাৰটো কিমান হ'ব 3/2 আৰু 3/2 পাৱাৰটো কলে গুছি আহে একেবাৰে আগলৈ গুছি আহে তেতিয়া 3/2 পাৱাৰটো যদি আগলৈ গুছি আহে log 2 থাকিব তাৰ পিছত প্লাস a2 3 তেনেকে পাৱাৰটো কিমান হ'ব 3 লগত 1 3/2 আৰু 3/2 5 ৰ পাৱাৰ হয় আৰু পাৱাৰটো লগাৰিথম আগলৈ আহিলে কিমান হ'ব 3/2 log 5 আৰু তলত থকা সংখ্যাকিটা আমি আকৌ লিখি দিলো কাৰণ এইকিটা আমি ইচ্ছা কৰিলে পূৰণ এটা কৰিব পাৰিম আৰু লগাৰিথমত বেজ নাই যেতিয়া লগাৰিথমৰ যোগফলটো পূৰণফল হিচাপে লিখিব পাৰি গতিকে লিখিলেও আনসাৰ ওলাব নিলিখিলেও কেনেকে ওলাব তোমালোকে সোৱা 3/2 তোমালোকে কমন লৈ দিয়া কমন লৈ দিলে ব্ৰেকেটৰ ভিতৰত থাকিব log 3 ব্ৰেকেটৰ ভিতৰত থাকিব log 2 ব্ৰেকেটৰ ভিতৰত থাকিব log 5 এইকিটা থাকিব আৰু এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকিটাই তলৰ সংখ্যাকিটা নহয়নে বাৰু ভালকে সোৱাচোন বাৰু log 2 মাত্ৰ আগ পিছ হৈ আছে log 3 log 5 এতিয়া তোমালোকে
এই গোটেই ৰাশিটো ব্ৰেকেট দিছোঁ মানে এইটো এটা বুলি ভাবিবা এইটো এটা বুলি ভাবিবা গতিকে দুইটা তোমালোকৰ কেনসেল গ'ল log 3 log 3 log 2 log 2 মানে একেকিটা ৰাশিকে আছে এটা শেষত তেনেহলে আমাৰ কি থাকিলেগে বাৰু আমাৰ 3/2 থাকিলেগে আৰু 3/2 তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ হয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকক অংক এই ভিডিঅ'ত আমি 13টা দিলো আৰু এতিয়া পিছৰ ভিডিঅ' তোমালোকৰ কাৰণে আহি আছে গতিকে এইখিনি তোমালোকে পোৱাখিনিলৈকে তোমালোকে পঢ়া কামটো সমাপ্ত কৰি লোৱা